মামা আপুনি প্ৰত্যেকৰ ঘৰে ঘৰে দুখীয়া হওক বা ধনীয়ে হওক প্ৰত্যেকৰ ঘৰে ঘৰে এটা এটা চাকৰি দিয়ক। আজি দিনটোত এনেকুৱা অৱস্থা হৈ আহিছে যে হাজিৰা বিচাৰিলেও মানুহে হাজিৰা এটা নোপোৱা হৈছে। নমস্কাৰ, মই দিগন্ত ভাইটি। বন্ধুসকল, মই অসম চৰকাৰখনক এটাই অনুৰোধ কৰিম যে আমাৰ অসমৰ যিমানবোৰ মানুহ আছে প্ৰত্যেকৰ ঘৰে ঘৰে এটা এটা চাকৰি লাগে। মই হিমন্ত বিশ্ব শৰ্মা ছাৰ ডাঙৰীয়াক মই অনুৰোধ কৰিম যে প্ৰত্যেকৰ ঘৰে ঘৰে আপুনি এটা এটা চাকৰি দিয়ক ছাৰ। কাৰণ আজিৰ দিনত হাজিৰাও মানুহে নোপোৱা হৈছে। আজিকালি মানুহে হাজিৰাও নোপোৱা হৈছে। মই অসম চৰকাৰখনক এটা কথা ক'ব বিচাৰিছোঁ, আপোনালোকে চাওক, আজি প্ৰত্যেকৰ গাঁৱতে প্ৰত্যেকৰ ঘৰে ঘৰে এটা এটা ল'ৰা ছোৱালী শিক্ষিত, BA পাছ, কিছুমানে হায়াৰ ছেকেণ্ডেৰী পাছ, মেট্ৰিক পাছ। যদি চাকৰি নাপায় তেনেহ'লে ইমান পঢ়া শুনা কৰি কি লাভ? সৰুৰ পৰা ইমান পঢ়া শুনা কৰি লাভ কি? আজিৰ দিনতো বহুত মানুহ BA পাছ কৰি এনেই আছে, এনেই বহি গৈ আছে, এনেই বহি শুই এনেই আছে। গতিকে তেওঁলোকে যদি চাকৰিয়ে নাপায় ইমান পঢ়া শুনা কৰি লাভ কি? চাওক, আজিৰ দিনত এটা হাজিৰা মানুহে লগাবলৈ টান পায়, চলিবলৈ কিমান কঠিন হৈ গৈছে। মই ধনী মানুহখিনিক কথা কোৱা নাই, দুখীয়া যিখিনি মানুহ আছে, যিখিনি দুখীয়া শ্ৰেণীৰ মানুহ আছে, সেইখিনিয়ে কিমান কঠিনত তেওঁলোকে চলি আছে চিন্তা কৰক। যিসকলে টকা পইচা পাই আছে, মাহে মাহে চৰকাৰী চাকৰি, ধন খাই আছে, তেখেতসকলে গৌৰৱ কৰি আছে, নিজকে ঘমণ্ডি দেখাই আছে, লেবেল ফালি আছে। কিন্তু দুখীয়াসকলৰ কি? আজি পঢ়া শুনা কৰিও এটা চাকৰি লাভ কৰিব পৰা নাই। চাকৰিত পাছ কৰিলেও তেখেতক ৰিজেক্ট মাৰি দিয়ে। গতিকে মই ভাবোঁ যে প্ৰত্যেকৰ ঘৰে ঘৰে এটা এটা চাকৰি দিয়া যাওক। ঠিক আছে, চাকৰি দিলে কিজানি সেই ঘৰখনৰ পৰিয়ালটোৱে কমচে কম অকণমান ভালদৰে খাব পাৰিব, দুপইচা চুব পাৰিব। পইচাৰ কাৰণে হাহাকানি নহওক, বেছি নালাগে। এখন ঘৰত 4-5টাকৈ চাকৰি নালাগে, এটাকে দিয়ক, মাত্ৰ এটা চাকৰি দিয়ক। কমচে কম পৰিয়ালটোৱে ভালদৰে চলিব ছাৰ। মই আমাৰ অসমখনৰ যিখিনি দুখীয়া মানুহ আছে সেইখিনিৰ কাৰণে অকণমান মাত মাতিছোঁ দেই। যদি এই ভিডিঅ'টো পাব্লিকে চাই আছে, যদি দুখীয়া শ্ৰেণীৰ মানুহখিনিয়ে চাই আছে, বন্ধুসকল, আপোনালোকে মোৰ কথাখিনি কিমান ভাল পাইছে আপোনালোকে কওক, মোক কমেণ্ট কৰি কওক। এটা এটা চাকৰি লাগে নে নালাগে কওক। প্ৰত্যেকৰ ঘৰে ঘৰে এটা এটা চাকৰি লাগে, হয়নে নহয়? মই শেষত হিমন্ত বিশ্ব শৰ্মা ছাৰ ডাঙৰীয়াক এটাই অনুৰোধ কৰিম যে ছাৰ, আপুনি অকণমান চিন্তা কৰক দুখীয়া মানুহখিনিৰ কাৰণে। আৰু আমাৰ অসমৰ যিখিনি শিক্ষিত ল'ৰা ছোৱালী আছে তেখেতসকলৰ কাৰণে এটা এটা চাকৰি ব্যৱস্থা কৰক, আৰু প্ৰত্যেকৰ ঘৰতে এটা এটা চাকৰি দিয়া ব্যৱস্থা কৰে যেন। বন্ধুসকল, ভিডিঅ'টো যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব ভিডিঅ'টো। যদি ভিডিঅ'টোলৈ নতুনকৈ আছে তাত ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ। নেক্সট ভিডিঅ'ত আকৌ লগ পাম। জয় আই অসম।